নমস্কাৰ আহি পৰিছে ৰাতিপুৱাৰ 5টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটোৱে গুৰুত্বপূৰ্ণ খবৰ, নেপালত হৈছে ভয়ংকৰ ঘটনা। চকুৰ সন্মুখতে উঠি গ'ল 100ৰো অধিক লোক। ঘৰৰ ভিতৰত চিঞৰি হাহাকাৰ লাগিছে নেপালৰ লোকসকলৰ। নেপালত লৈছে প্ৰকৃতিয়ে ভয়ংকৰ ৰূপ। ভাৰতৰ কেইবা শতাধিক লোকো ইতিমধ্যে আবদ্ধ হৈ আছে নেপালত ভয়ংকৰ বানপানী হোৱাৰ আশংকা কৰা হৈছে। চকুৰ সন্মুখতে উঠি গ'ল 1,000ৰো অধিক লোক। ঘৰৰ পৰা ওলাব নোৱাৰিলে লোকসকলে নেপালত ভয়াৱহ জলপলয়ন। 1,000ৰো অধিক লোক উঠি যোৱাৰ আশংকা কৰা হৈছে নেপালত। ভাৰতৰো শ লোক ইতিমধ্যে আবদ্ধ হৈ আছে। 13জনৰ অধিক লোকৰ ইতিমধ্যে মৃতদেহ উদ্ধাৰ কৰা হৈছে। ধ্বংসস্তূলত 4,000 লোক আবদ্ধ হোৱাৰ খবৰ এই মুহূৰ্তত আহি পৰিছে। বানত ক্ষতিগ্ৰস্ত ৰাখুৱাৰ 4টা জলবিদ্যুৎ প্ৰকল্প। বিহাৰতো জাৰি কৰা হৈছে হাই এলাৰ্ট। নেপালৰ পানীসমূহ ইতিমধ্যে বিহাৰত সোমাইছে। তীব্ৰ গতিৰে বিহাৰৰ দিশে আহিছে নেপালৰ পানীৰ দৌল। বিহাৰতো বিধ্বস্ত ক্ষয় ক্ষতিৰ আশংকা কৰা হৈছে। বিহাৰতো তাজপাতৰ দৰে খহি পৰিছে ওখ অট্টালিকা নেপালত। ছেকেণ্ডতে উঠুৱাই নিলে পকী দলং। ছেকেণ্ডৰ ভিতৰত উঠুৱাই নিছে পকী দলং। নেপালৰ ৰাজুৱাত ভয়ংকৰ বানৰ তাণ্ডৱ আৰম্ভ হৈছে। 5খন জিলাত জাৰি কৰা হৈছে ইতিমধ্যে হাই এলাৰ্ট জাৰি কৰা হৈছে। নদীৰ বাঢ়নি পানীয়ে উঠুৱাই নিলে বাহন আৰু সামগ্ৰী সকলোবোৰ বস্তু। বাহনৰ সোঁত ধ্বংস ৰাজুৱাৰ নতুন দলং। হেলিকপ্টাৰেৰে নেপাল সেনাই চলাইছে ইতিমধ্যে উদ্ধাৰ অভিযান চলাইছে। নেপালত চলিত অৱস্থাত আছে 354 মেগাৱাটৰ 9টা প্ৰকল্প। চলিত অৱস্থাত আছে 233 মেগাৱাটৰ 8টা ব্যক্তিগত প্ৰকল্প। নিৰ্মাণাধীন 342 মেগাৱাটৰ 3টা ব্যক্তিগত প্ৰকল্প। ইতিমধ্যে নেপালত ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। ভাৰতৰো বহুতো লোক ইতিমধ্যে আবদ্ধ হৈ আছে। এই মুহূৰ্তত আহি পৰিছে পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ। উজনি অসমত বানপানীত ক্ষতিগ্ৰস্ত হোৱা লোকসকলক 1.8 লাখ লোকে নতুনকৈ পাব চৰকাৰী ঘৰ। বানাক্ৰান্ত লোকেও পাব PMAYৰ চৰকাৰী নতুন ঘৰ। এই মুহূৰ্তত মুখ্যমন্ত্ৰীৰ ফালৰ পৰা ডাঙৰ ঘোষণা কৰা হৈছে। ৰাজ্যৰ লাখ লাখ গৃহহীন লোকৰ বাবে এই মুহূৰ্তত আহি পৰিছে ডাঙৰ খবৰ। নতুনকৈ 3.8 লাখ লোকে লাভ কৰিব চৰকাৰী পকী ঘৰ। PMAYৰ অধীনত 3.8 লাখ গৃহ নিৰ্মাণত অনুমোদন কেন্দ্ৰৰ। ঘৰ নিৰ্মাণৰ বাবে বিনিয়োগ কৰা হ'ব 5,000 কোটি টকা বিনিয়োগ কৰা হ'ব। বানপীড়িত অঞ্চলৰ বাবে অতিৰিক্ত PMAYৰ ঘৰৰ অনুমোদন। চাহ বাগিচাৰ গৃহহীন লোকৰ বাবে এই মুহূৰ্তত আহি পৰিছে ভাল খবৰ। চাহ বাগিচা অঞ্চলৰ গৃহ নিৰ্মাণতো কেন্দ্ৰীয় চৰকাৰৰ অতিৰিক্ত সহায়। কৃষি খণ্ডৰ উন্নয়নৰ বাবে 139 কোটি টকাৰ অনুদান কেন্দ্ৰৰ। কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহানৰ সৈতে হোৱা বৈঠকত এই অনুমোদন। সামাজিক মাধ্যম যোগে জনালে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এই মুহূৰ্তত আহি পৰিছে পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ। অসমৰ পুৰুষ মহিলাক কাশ্মীৰত বিক্ৰী কৰাৰ ভয়ংকৰ ঘটনা। বন্ধ কোঠাত ইতিমধ্যে 3 মহিলাসহ 13জনক উদ্ধাৰ কৰিছে আৰক্ষীয়ে। অসমৰ পৰা শ্ৰমিকসকলক কাশ্মীৰলৈ কৰ্মসংস্থাপনৰ বাবে বিক্ৰী কৰাৰ অভিযোগ উত্থাপন হৈছে। অসমৰ পুৰুষ মহিলাৰ সৈতে ভয়ংকৰ পৰিকল্পনা তাইজুদ্দিন আলীৰ। দৰিদ্ৰ লোকক ফুচলাই নি কাশ্মীৰত বিক্ৰী কৰাৰ ষড়যন্ত্ৰ। কাশ্মীৰলৈ নিয়াৰ পথেৰে সৌভাগ্যক্ৰমে 3 মহিলাসহ 13জনক উদ্ধাৰ কৰিছে। ৰাজ্যৰ পৰা মানৱ সৰবৰাহৰ আন এক ভয়ংকৰ কাণ্ড পোহৰলৈ আহিছে। ৰঙিয়াৰ উদ্যানতত বন্ধ কোঠাত চলিত ৰঙিয়া আৰক্ষীৰ অভিযান। পত্নীসহ আৰক্ষীৰ জালত মানৱ সৰবৰাহকাৰী তাইজুদ্দিন আলী।
দৰিদ্ৰ লোকক টকাৰ লোভ দেখুৱাই টাৰ্গেট মানৱ সৰবৰাহকাৰী চক্ৰৰ। শ্ৰমিক হিচাপে কাশ্মীৰলৈ নিয়াৰ প্ৰলোভন দি আনিছিল আটাইকেইজনকে। 3 মহিলাসহ 13জনকে লুকুৱাই ৰাখিছিল তাইজুদ্দিনৰ ঘৰৰ আণ্ডাৰ কোঠাত। পূৰ্বেও মানৱ সৰবৰাহৰ গোচৰত গ্ৰেপ্তাৰ হ'বলগীয়া হৈছিল তাইজুদ্দিন আলী। অসমৰ পুৰুষ মহিলাৰ সৈতে ভয়ংকৰ পৰিকল্পনা কৰিছে